নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু পুৱাৰ খবৰ হতে ষ্টুডিঅৰ মজিয়াত মই প্ৰণামী লৈছো আজিৰ বিতং বাতৰি লোকসভাৰ প্ৰাৰ্থীৰ ঘোষণাক লৈ দিল্লীত বিজেপিৰ মন্থন প্ৰায় 18খন ৰাজ্যক লৈ আলোচনা সংসদীয় বৰ্ডৰ অসমৰ প্ৰাৰ্থী তালিকাক লৈ আলোচনা কেন্দ্ৰীয় নেতৃত্বৰ 11 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত বিজেপিৰ আজি ঘোষণা হ'ব পাৰে 5 সমষ্টিৰ প্ৰাৰ্থীৰ নাম কেইবাখনো নতুন মুখে স্থান পাব প্ৰাৰ্থীৰ তালিকাত পুৱতি নিখালৈ চলিল সংসদীয় বৰ্ডৰ এই আলোচনা লোকসভাৰ প্ৰাৰ্থীৰ ঘোষণাক লৈ দিল্লীত বিজেপিৰ মন্থন প্ৰায় 18খন ৰাজ্যক লৈ আলোচনা সংসদীয় বৰ্ডৰ অসমৰ প্ৰাৰ্থীৰ তালিকাক লৈ আলোচনা কেন্দ্ৰীয় নেতৃত্বৰ 11 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত বিজেপিৰ আজি ঘোষণা হ'ব পাৰে 5 সমষ্টিৰ প্ৰাৰ্থীৰ নাম কেইবাখনো নতুন মুখে স্থান পাব প্ৰাৰ্থীৰ তালিকাত পুৱতি নিখালৈ চলিল সংসদীয় বৰ্ডৰ এই আলোচনা এনি ভাৰত 24 দৰ্শকক পুনৰবাৰ জনাইছো লোকসভাৰ প্ৰাৰ্থীৰ ঘোষণাক লৈ দিল্লীত বিজেপিৰ মন্থন প্ৰায় 18খন ৰাজ্যক লৈ আলোচনা সংসদীয় বৰ্ডৰ অসমৰ প্ৰাৰ্থীৰ তালিকাক লৈ আলোচনা কেন্দ্ৰীয় নেতৃত্বৰ 11 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত বিজেপিৰ আজি ঘোষণা হ'ব পাৰে 5 সমষ্টিৰ প্ৰাৰ্থীৰ নাম কেইবাখনো নতুন মুখে স্থান পাব প্ৰাৰ্থীৰ তালিকাত পুৱতি নিখালৈ চলিল সংসদীয় বৰ্ডৰ এই আলোচনা অসমৰ ঔদ্যোগিক বিকাশত নতুন বিপ্লৱৰ সূচনা অসমত হ'ব সেমিকণ্ডাক্টৰৰ প্ৰকল্প জাগিৰোডৰ কাগজ কলৰ ভূমিত নিৰ্মাণ হ'ব প্ৰকল্পটো প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত 27000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব টাটা সেমিকণ্ডাক্টৰৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড শীৰ্ষক প্ৰকল্পটো কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেলত সদৰি কৰে এই কথা প্ৰতিদিনে 4.8 কোটি সেমিকণ্ডাক্টৰ উৎপাদন হ'ব প্ৰকল্পটোত প্ৰত্যক্ষভাৱে 5000 পৰোক্ষভাৱে 2 লাখৰ নিয়োগৰ সম্ভাৱনা গাড়ী ইভি ইলেক্ট্ৰনিক সামগ্ৰী মোবাইল ফোন আদিত ব্যৱহাৰ হ'ব সেমিকণ্ডাক্টৰ অসমৰ ঔদ্যোগিক বিকাশত এক নতুন বিপ্লৱৰ সূচনা আৰু অসমত নিৰ্মাণ হ'বলৈ গৈ আছে সেমিকণ্ডাক্টৰ প্ৰকল্পৰ জাগিৰোডৰ কাগজ কলৰ ভূমিত নিৰ্মাণ হ'ব এই প্ৰকল্পটো আৰু 27000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব টাটা সেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড শীৰ্ষক প্ৰকল্পটো প্ৰতিদিনে 4.8 কোটি সেমিকণ্ডাক্টৰ উৎপন্ন হ'ব এই প্ৰকল্পটো আৰু গাড়ী ইভি ইলেক্ট্ৰনিক সামগ্ৰী মোবাইল ফোন আদিত ব্যৱহাৰ হ'ব সেমিকণ্ডাক্টৰ অসমৰ ঔদ্যোগিক বিকাশত এক নতুন বিপ্লৱৰ সূচনা বুলি ক'ব পাৰি কিয়নো অসমক উন্নয়নৰ শীৰ্ষলৈ নিবলৈ বিচৰা মুখ্যমন্ত্ৰীৰ এই অভিলাষী সপোন এতিয়া বাস্তৱ ৰূপায়িত হ'বলৈ গৈ আছে প্ৰতিদিনে 4.8 কোটি সেমিকণ্ডাক্টৰ উৎপন্ন হ'ব প্ৰকল্পটোত আৰু জাগিৰোডৰ পূৰ্বৰ কাগজ কলৰ ভূমিত মাটি সাজু কৰি থৈছে অসম চৰকাৰে আৰু এই প্ৰকল্পই অৰ্থনীতিত নতুন দিগন্তৰ সূচনা কৰিব এই মুহূৰ্তত সেই ভাল খবৰটো জনাইছো অসমত হ'ব সেমিকণ্ডাক্টৰ প্ৰকল্প জাগিৰোডৰ কাগজ কলৰ ভূমিত নিৰ্মাণ হ'ব এই প্ৰকল্পটো আৰু প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত 27000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব সেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড শীৰ্ষক প্ৰকল্পটো আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেলত সদৰি কৰিছে এই কথা আৰু প্ৰতিদিনে 4.8 কোটি সেমিকণ্ডাক্টৰ উৎপন্ন হ'ব প্ৰকল্পটোত আৰু প্ৰকল্পটোত আচলতে লাখ আচলতে লোকে নিয়োগৰ আচলতে সম্ভাৱনা আছে আৰু এই যিসমূহ সেমিকণ্ডাক্টৰ উৎপন্ন হ'ব সেমিকণ্ডাক্টৰসমূহ গাড়ী ইভি ইলেক্ট্ৰনিক সামগ্ৰী মোবাইল ফোন আদিত ব্যৱহাৰ কৰা হ'ব এক নতুন দিগন্তৰ সূচনা হ'বলৈ গৈ আছে অসমৰ ঔদ্যোগিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমক উন্নয়নৰ শিখৰলৈ নিবলৈ বিচৰা যে অভিলাষী সপোন সেই সপোন এতিয়া বাস্তৱ ৰূপায়িত হোৱাৰ দিশেৰে গৈ আছে প্ৰতিদিনে উৎপাদন হ'ব 4.8 কোটি টকাৰ সেমিকণ্ডাক্টৰ এই মুহূৰ্তত সবিশেষ জনাইছো প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমৰ জাগিৰোডত নিৰ্মাণ হ'বলৈ গৈ আছে সেমিকণ্ডাক্টৰ প্ৰকল্পৰ এই মুহূৰ্তত সবিশেষ জনাইছো নগৰবেৰাৰ কাৰাইঘাটীত বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত অগ্নিকাণ্ডত আনুমানিক 5 লাখ টকাৰ সা সম্পত্তি ভস্মীভূত নগৰবেৰাৰ কাৰাইঘাটীত বিধ্বংসী অগ্নিকাণ্ড বৰপেটাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰাইঘাটী গাঁৱত সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ানক অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ
জানিব পৰা মতে কাৰাইখেতি গাঁৱৰ আবুল হুছেইনৰ ঘৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ সংঘটিত হয়। জুইত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ, আচবাব আৰু অলংকাৰৰ লগতে এখন গ্লেমাৰ বাইক আৰু নগদ ধন, ধান আৰু হাঁহ কুকুৰা সকলো জাহ যায়। এই অগ্নিকাণ্ডৰ ফলত আনুমানিক ৫ লাখ টকাৰ সা সম্পত্তি ভস্মীভূত হয়। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে প্ৰথমে ঘৰত হাফ ভল্টেজ আছিল আৰু পাছলৈ হঠাৎ ফুল ভল্টেজ অহাত কিছু সময়ৰ ভিতৰতে বাল্ব, মিটাৰ আদি ব্লাষ্ট হয় আৰু ডাও ডাওকৈ জুই জ্বলি উঠে। লাইনটো অহাৰ পিছত মানে আধা ঘণ্টা না 2 মিনিটো হোৱা নাই, 2 মিনিটো হোৱা নাই, ভল্টেজটো হাফ আছিল। তাৰপিছত অলপমান ফুল লাইন যেতিয়া আহিছে তেতিয়া মানে মিটাৰটো মানে অলপ ঠাচ কৰি ফাটি গ'ল। ফাটি যোৱাৰ পিছত মানে ঘৰতে জুই লাগি জ্বলি গ'ল। আমি দৌৰি কৰি আহি চালোঁ যে নাই ঘৰৰ ভিতৰত ওপৰত আগুন ধৰিছে। আগুনটো মানে ওপৰতে আছে। কেইটা ঘৰ পৰিছে? ওপৰত আছে। ঘৰ এটা পৰিছে মোটামুটি। ক্ষতি মানেতো বহুত হৈছে। মোটামুটি বাইক গাড়ী এখন। কি বাইক আছিল? বাইকটো গিলামাৰ গাড়ী আছিল। আৰু তাৰপিছত ঘৰটোতো গৈছে ধান, চাউল, হাঁহ, মুৰ্গী যিমান আছিল গোটাই গহনা পাতি এইবিলাক গৈছে। নথিপত্ৰ মানে যি আছিল ভোটাৰ আইডি চাইডি মানে চৰকাৰী যিগিলা আমাৰ প্ৰাইমেৰী যিগিলা বস্তু আছিল গোটাই বস্তুবিলাক মানে একদম পুৰি শেষ হৈ গৈছে। আৰু নগদ ধন আছিল মোটামুটি 50,000 মান টকা। এইটো মানে 500 টকীয়া নোট 2টা পোৱা গৈছে, বাকী পইচাখিনি পোৱা নাই, চববিলাক পুৰি গৈছে। ঘৰৰ মালিকৰ নাম কি? ঘৰৰ মালিকৰ নাম আবুল হুছেইন। মই তাৰ সৰু ভাই। গাঁওখনৰ নাম কাৰাইখেতি। কি দাবী জনাব চৰকাৰক? কি দাবী জনাব? চৰকাৰৰ লগত এতিয়া মই জনাই আছো যে বিদ্যুতৰ পৰা মোৰ কামটো ক্ষতিপূৰণিত হৈছে। এতিয়া চৰকাৰক মই জনাইছো মোৰ ক্ষতিপূৰণিত ধনখানি মোৰ পালি হ'ল। আৰু কি ঘৰৰ পৰা ওলাই কিনে চালো আগত যে একো হোৱা নাই। তাৰপিছত মই ঘৰৰ পৰা আকৌ বাহিৰত আহিলোঁ, লাইন আহিলে। তাৰপিছত মই চালোঁ যে হাফ ভল্টেজ আহি আছে। তাৰপিছত এনেকৈ অলপ হ'ল। তাৰপিছত আপোনাৰ ফুল ভল্টেজ যেতিয়া আহিলে তেতিয়া মই ঘৰৰ পৰা ওলাই কিনে চালোঁ বহুত আগুন লাগি গৈছে তাতে ঘৰত। কি ক্ষতি হৈছে? এতিয়া ক্ষতি হৈছে আমাৰ এটা বাইক, গ্লেমাৰ বাইক, আৰু চাউল দাইল এগিলা, আৰু কোঢ়া চোঢ়া, কাগজ পাতি, পইচা চইচা চব মানে সকলো বস্তু পইচা হৈছে। চব গৈছে, আমাৰ একো নাই এতিয়া ঘৰত। কিমান টকাৰ সম্পত্তি হোৱা মানে? আপুনি 5 লাখ টকা মান ধৰক। কি দাবী জনাব চৰকাৰক? এতিয়া আমি চৰকাৰত আবেদন জনাইছোঁ এটা যে আমাৰ এইগিলা ক্ষতিপূৰণ কিবা কি এটা কৰিলে হ'ল। তাৰমানে ঘটনাটো বিদ্যুতৰ পৰা হৈছে? তাৰমানে ঘটনাটো বিদ্যুতৰ পৰা হৈছে। নগাঁও ৰাঙলুত কঠীয়াতলীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক 3 সৰবৰাহকাৰী। পেট্ৰল পাম্পত ৰৈ থকা এখন টাটা মোবাইলৰ পৰা জব্দ কৰে 9টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। নগাঁৱৰ ৰাঙলুত নিশা কঠীয়াতলী আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক 3টাকৈ সৰবৰাহকাৰী। আৰক্ষীয়ে ৰাঙলুৰ এটা পেট্ৰল পাম্পত ৰৈ থকা এখন টাটা মোবাইলৰ পৰা জব্দ কৰে 9টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। ধৃত লোককেইজন কাছাৰৰ ইকবাল আলম বৰভূঞা, মণিপুৰৰ জন কেনিডে চনকেট আৰু মিজোৰামৰ লালুন টুলুংকা বুলি জানিব পৰা গৈছে। জব্দকৃত টাটা মোবাইলৰ নম্বৰ AS11EC4856। বিদ্যুৎ খুঁটা হস্তান্তৰৰ বাবদ বুজন পৰিমাণৰ ধন বিচৰাৰ অভিযোগ। মাকুম বৰপথাৰ বাইপাছৰ সমীপৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ এই অভিযোগ। হস্তান্তৰৰ বিনিময়ত ৭২,০০০ টকা বিচৰাত বিমূৰত ব্যৱসায়ী। সবিশেষ জনাইছো প্ৰতিবেদনৰ জৰিয়তে। মাকুম বাইপাছত বিদ্যুৎ বিভাগৰ লোকে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা বিদ্যুৎৰ খুঁটা হস্তান্তৰৰ বাবদ ৭২,০০০ টকাৰ বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মাকুম বৰপথাৰৰ বাইপাছৰ কাষতে লাগি থকা নৱকান্ত কুৰ্মী নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে যোৱা কেইমাহমানৰ আগতে নিজৰ ব্যৱসায়ীস্থলীলৈ বিদ্যুৎ বিভাগৰ পৰা বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিছিল। অভিযোগ অনুসৰি বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ কৰি দিবলৈ ৭২,০০০ টকা বিচৰাত ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীয়ে বেলেগ এজন লোকৰ দ্বাৰাই ১২,০০০ টকাত ইতিমধ্যে বিদ্যুৎ সংযোগ কৰাই ল'লে। বৰ্তমান ব্যৱসায়ীগৰাকীয়ে নিৰ্মাণ কৰি থকা দুখনমান দোকানৰ ওপৰেদি বিদ্যুৎ পৰিবাহী তাৰ যোৱাত নিজৰ ম্যাদী পট্টা সম্পন্ন ভূমিৰ ওপৰেদি যোৱাৰ বৈদ্যুতিক খুঁটা হস্তান্তৰ কৰিবলৈ বিদ্যুৎ বিভাগক আবেদন কৰে। পিছে হস্তান্তৰৰ বিনিময়ত ৭২,০০০ টকা বিচৰাত বিমূৰত পৰিছে ব্যৱসায়ীজন।
এতিয়া সম্পূৰ্ণ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ ব্যৱসায়ীজনে প্ৰশাসনক অনুৰোধ জনাইছে ঘটনাটো প্ৰথমতে আমি দোকান নিবনুৱা লোৱা হয় আমি দোকানকেইটা ভাড়া দিম বুলি বনাব লৈছিলোঁ তাৰপিছত ভাড়া বনালোঁ দোকানখিনি এতিয়া কাৰেণ্টটো আমাৰ ম্যাদী মাটিৰ ওপৰত আছে তাৰখিনি তাৰপিছত আমাক নুসুধা নোপোচাকৈ যিহেতুৱে 72,000 এষ্টিমেট বনাইছে কাৰেণ্টটো ল'বৰ কাৰণে তাৰপিছত ক'লে আপোনালোকে এনেকুৱা কৰিলে নহ'ব ন তাৰপিছত মই হোটেল বনালোঁ হোটেলৰ কাৰণে ক'লোঁ তেতিয়া ক'লে 20,000 টকা দিয়ে কাৰেণ্টটো শ্বিফ্টিং কৰি দিম আকৌ ক'লে শ্বিফ্টিং কৰিলেহে তোমাক লগত কাৰেণ্ট দিম তাৰপিছত এজন দালালি পালোঁ দালালিটোক আমি ধৰি কিনি তাৰপিছত ম্যাদী পটা মাটিৰ খাজনা ৰচিদ ম্যাদী পটা জমাবন্দী দি কিনি 12,000 টকাত হোটেলৰ কাৰেণ্টখিনি ল'লোঁ কমাৰ্চিয়েল কাৰেণ্ট হয় আকৌ এই কাৰেণ্টখিনি শ্বিফ্টিং কৰিম বুলি কৈছে তেতিয়া যেয়ে কৈছে আমাক সুধি ল'ব লাগিব পইচা দিব লাগিব নহ'লে এই কাৰেণ্টটো আঁতৰাই নিদিম বুলি কৈছে এতিয়া এনেকুৱা মাকুমত যদি যেয়ে থাকে আমিতো নিবনুৱা লগতে কি কৰি খাম এইখিনি দোকানখিনি চাই লওক কেনেকুৱা অৱস্থা হৈ আছে আমাৰ এই কাৰেণ্টখন বনাৰ কাৰণে বনাব নোৱাৰোঁ আৰু যেতিয়া খুটা পুতে আমাকতো সোধ পোছ নকৰে খপকাই খুটা পুতি দিব ম্যাদী মাটিৰ ওপৰত এতিয়া যদি শ্বিফ্টিং কৰিবলৈ ক'লে সিহঁতক পইচা লাগে এনেকৈ যেই হ'লে মাকুমত কেনেকুৱা হ'ব আমি নিবনুৱা লগতে কি কৰি খাম বাৰু আপুনি চৰকাৰ বা প্ৰশাসনক কি আহ্বান জনাব প্ৰশাসনক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাক সহায় কৰক দোকানখিনি বনাবলৈ যে এনেকুৱা মাকুমত থাকিলে আমি এনেকৈ কেনেকৈ চলি থাকিব পাৰিম আমাৰতো ল'ৰা ছোৱালী আছে চিন্তা কৰিব লাগে ন কথাখিনি সিহঁতি নিজৰ মতে চলাই থাকিলে কামটোতো নহ'ব সিহঁতি ৰাইজৰ সুবিধাটো চাব লাগিব ন আমিওতো 10টা ল'ৰা এতিয়া সংস্থাপন পাব এতিয়া 10খন দোকান চলালে আমি সেইটো ভাবি দোকান বনাইছোঁ যেই যদি এনেকুৱা কৰি থাকিলে আমি দোকানখিনিতো সংস্থাপন দিব নোৱাৰিছোঁ আমি নিজে সংস্থাপন কৰা নহৈছে আমাৰতো ইমান কমাই নাই যে আমি ভালকৈ চলিব পাৰিম যেইজনটো ডাইৰেক্ট ইনডাইৰেক্টলি ঘুষখোৰে হয় এইটো মইতো মাকুমত কেইবাৰো গ'লোঁ ন মোৰ যোনটো এষ্টিমেট বনাই ফাইলটো দিছিলোঁ সেই ফাইলটো গায়ব হৈ গ'ল হেৰাই গ'ল বিচাৰি নাপালোঁ তিনিচুকীয়া গ'লোঁ তাতো বিচাৰি নাপালোঁ দুবাৰ এনকে এণ্টাৰপ্ৰাইজৰ ফাইল দিলোঁ ফাইলেই হেৰাই দিয়ে গায়ব কৰি দিয়ে অফিচত সিহঁতি বিচাৰি গ'লে পাত্তাই নিদিয়ে মানুহৰ লগত কথা নাপাতে ভালকৈ আমাক পাত্তাই নিদিয়া হৈ গ'ল যিহেতু মাকুমৰ এতিয়া ল'ব খুজিছোঁ খন্তেক বাণিজ্য বিৰতি নমস্কাৰ মই তৰালী শৰ্মা NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ওচৰ পাবহি মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সাংস্কৃতিক জগত সামাজিক ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ বিৰতিৰ পাছত পুনৰ আহিছোঁ বাতৰি মাজলৈ ধিঙত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ ধিঙৰ সোণাৰীগাঁও বালক মুক্তাৰ বিদ্যালয়ৰ পাছফালে উদ্ধাৰ কৰা হৈছে মৃতদেহটো বিদ্যালয়খনৰ পিছফালে থকা পুখুৰীত উবলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো স্থানীয় লোকে মাছ ধৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ বৰ্তমান ধিং আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ধিঙত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ ধিঙৰ সোণাৰীগাঁও বালক মুক্তাৰ বিদ্যালয়ৰ পাছফালে উদ্ধাৰ মৃতদেহটো বিদ্যালয়খনৰ পিছফালে থকা পুখুৰীত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো স্থানীয় লোকে মাছ ধৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো আৰু কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে ধিং আৰক্ষী আৰু আৰম্ভ কৰিছে তদন্ত যোৰহাটৰ মাজমজিয়াত ভয়ংকৰ মাৰপিটৰ ঘটনা মহিলা আৰু যুৱকৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ আৰক্ষীৰ সন্মুখতে দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিট যোৰহাটৰ কংগ্ৰেছ ভৱনৰ সন্মুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড যোৰহাটৰ মাজমজিয়াত ভয়ংকৰ মাৰপিটৰ ঘটনা মহিলা আৰু যুৱকৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ আৰক্ষীৰ সন্মুখতে দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিট যোৰহাটৰ কংগ্ৰেছ ভৱনৰ সন্মুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড এগৰাকী মহিলাক ইটা দলিয়াই আক্ৰমণ কৰা ঘটনাই লৈ ভয়ংকৰ ৰূপ আৰক্ষীৰ সন্মুখতে এজন যুৱকে দুগৰাকীকৈ মহিলাৰ গালৈ ইটা দলিওৱা ঘটনাই এতিয়া চকু কপালত তুলিছে সকলোৰে চাওকেই দৃশ্য অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল লিডু বোমকাৰাৰ ফিনোবিৰৰ পৰা অপহৃত 3 লোকৰ
আজিও নাই কোনো সংসূত্ৰ অবৈধ কয়লা খনিত কৰ্মৰত 3জনকৈ লোকক অপহৰণ কৰাৰ সন্দেহ নিষিদ্ধ ঘোষিত সংগঠনৰ আজি পৰ্যন্ত কিন্তু অপহৰণ কাৰ্যত কোনো জড়িত হৈ আছে তাৰ কোনো স্পষ্ট ছবি পোহৰলে নহাত শংকিত হৈ পৰিছে অপহৃত লোকৰ পৰিয়াল উজনি অসমৰ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী লিডু আৰক্ষী চকীৰ অন্তৰ্গত বমগাৰা নামৰ ঠাই ফিনবিৰৰ 14 নং কয়লা খনিৰ পৰা যোৱা 17 ফেব্ৰুৱাৰীত পোহৰলৈ আহিছিল 3জনকৈ লোকৰ অপহৰণৰ খবৰ অতি দুৰ্গম অঞ্চল হিচাপে চিহ্নিত 14 নম্বৰ খ্যাত অবৈধ কয়লা খনিত কৰ্মৰত 3জনকৈ লোকক সন্দেহযুক্ত নিষিদ্ধ সংগঠনে 17 ফেব্ৰুৱাৰীৰ পুৱতি নিশা অপহৰণ কৰি এক অজ্ঞাত স্থানলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে বিশেষ সূত্ৰে জানিব পৰা অনুসৰি 17 ফেব্ৰুৱাৰী পুৱতি নিশা প্ৰায় 3 মান বজাত 7জনীয়া সদস্যৰে গঠিত সন্দেহযুক্ত উগ্ৰপন্থীৰ দলে লোককেইজনক বন্দুক দেখুৱাই অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চল পুৰণি লংটয়লৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে অপহৃত লোককেইজন জ্ঞান থাপা চন্দন নাৰ্জাৰী আৰু লেখক বৰা বুলি জানিব পৰা গৈছে অপহৃত 3জন লোক জনক ৰঞ্জিত থাপা আৰু শিবু চৰকাৰ নামৰ কয়লা মাফিয়া কেইটাৰ কাম কাজ চোৱা চিতা কৰা মহৰী আছিল বুলি জানিব পৰা গৈছে উল্লেখ্য যে অপহৰণ কাণ্ডৰ আজি 12 দিন অতিবাহিত হোৱাৰ পাছতো কিন্তু কোনো ধৰণৰ সংসূত্ৰ নাই অপহৃত লোককেইজনৰ আনকি কোনো সশস্ত্ৰ বিদ্ৰোহী সংগঠনেও বৰ্তমানলৈকে এই অপহৰণ কাণ্ডৰ কোনো ধৰণৰ দায়িত্বভাৰ সমজুৱাভাৱে স্বীকাৰ কৰা পৰিলক্ষিত হোৱা নাই যাৰ ফলত অপহৃত লোককেইজনৰ পৰিয়াল এতিয়া দিগবিদিক হেৰুৱাই অনিশ্চয়তাৰ মাজেৰে জীৱন যাপন কৰিব লগা হৈছে ইয়াৰে ভিতৰত অপহৃত লেখক বৰা নামৰ লোকজনৰ সহধৰ্মিনীয়ে তেওঁৰ স্বামীক যাতে অনতিপলমে সুস্থ শৰীৰে মুকলি কৰি দিয়ে তাৰ প্ৰতি কাতৰ অনুৰোধ জনাইছে অজ্ঞাত অপহৰণকাৰী দলটোলৈ অপহৃত লোকৰ পৰিয়ালৰ এনে দুৰ্দশা দেখি পৰিয়ালৰ সমান্তৰালভাৱে এতিয়া স্থানীয় কেইবাটাও দল সংগঠনে অপহৃত লোককেইজনক চৰ্তবিহীনভাৱে মুকলি কৰি দিবলৈ আহ্বান জনাই অপহৰণ কাণ্ডত জড়িত অজ্ঞাত বিদ্ৰোহী সংগঠনলৈ মোৰ মানুহজন হয় যোৱা আজি বহুত দিনে হ'ল আজিলৈকে ঘৰ পোৱাহি নাই আমি কেনেদৰে দিন কটাইছোঁ নিজকে ক'ব নোৱাৰা হৈ পৰিছোঁ আজি পৰিষ্কাৰ ডাঙৰলৈ মই কাটৰ অনুৰোধ কৰিছোঁ প্ৰতি মই সেৱা জনাইছোঁ প্ৰাৰ্থনা কৰিছোঁ সদায় ভক্তিভাৱে মই বন্তি জ্বলাই আছোঁ তেখেতে মোক যেন মোৰ মানুহজন যেন ঘূৰাই পাওঁ আজি মই এনেকুৱা অৱস্থাত আছোঁ আজি ঘৰ ভাড়া মোৰ ছোৱালী স্কুললৈ যায় মোৰ সকলো আজি মই বহুত দুখত পৰি গৈছোঁ মই নিজকে নিজে সমজিব নোৱাৰা হৈ পৰিছোঁ আপুনি যেন মোক সেইখিনি উদ্ধাৰ কৰে যেন আজি খাবলৈ হেৰি কৰিবলৈ বহুত মই চিন্তা কৰিছোঁ খোৱা লোৱাটো বাদে মই তেখেত নহ'ল তেখেতৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ সকলো তেওঁ আমাৰ পৰিয়ালৰ পেটৰ ভাতকেইটাৰ লগতে তেওঁ তাত কাম কৰিবলৈ গৈছিলে আজি এনে অৱস্থা মই নিজকে ক'ব নোৱাৰা হৈ পৰিছোঁ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মোক যেন সোনকালে মানুহজন ঘূৰাই ঘৰলৈ আনিব লাগে মই ছোৱালীজনীৰ সৈতে থাকিব পৰা নাছোঁ মই আৰু মই ঘৰ ভাড়া দিব লাগে ছোৱালীক দিব লাগে বহুত চিন্তাত মই নিজকে ক'ব নোৱাৰা হৈ পৰিছোঁ আজি সেই ক'ব নোৱাৰি আজি কেইবাদিনো হ'ল আহি নোপোৱাৰ কাৰণে আপোনাক আকৌ অনুৰোধ কৰিছোঁ আপুনি বাৰে অনুৰোধ কৰিছোঁ আপুনি যেন মোৰ মানুহজন অতি সোনকালে ঘূৰাই দিয়ে এয়াই মোৰ আপোনাৰ প্ৰাৰ্থনা আৰু মালিকজনৰ ওচৰলৈ গৈছোঁ মালিকজনেও মোক কৈছে আপোনাৰ অসুবিধা হ'লে দিম বুলি কৈছে তেওঁ দিয়াই মোক আজিলৈকে একো কৰিব পৰা নাই মই সেইখিনি তেখেতকো মই ইমান টানি অনুৰোধ কৰিব নাই তেওঁ অসুখীয়া হয় তাৰ বাবে মই বহুত দুখী হৈ পৰিছোঁ নিজক ক'ব নোৱাৰা হৈ পৰিছোঁ ইৰাব মৌজাৰ এজন লেখাপানী থানাৰ অন্তৰ্গত এজন বয়োজ্যেষ্ঠ প্ৰায় 60 বছৰ উৰ্ধিত এজন বয়সৰ মানুহ তেখেতে নানা ধৰণৰ সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকতা কৰি টিউশ্যন কৰি তেওঁ ঘৰখন পোহপাল দি আছিল তেওঁ উপাৰ্জনৰ পথ ঘৰখনৰ তেওঁৱেই আছিল আৰু তেওঁক শুনিছোঁ আমি কিছুমান সংগঠন কি কোনটো সংগঠন নিছে আমি এতিয়ালৈকে গম নাপাওঁ যি সংগঠনে তেখেতক অপহৰণ কৰিছে সেই সংগঠনৰ সমূহ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ তেখেতলোকে যেন এই বয়োজ্যেষ্ঠ মানুহজনক বিনা স্বত্বে তেখেতক এৰি দিয়ক আৰু তেখেতৰ ঘৰ নচলে তেখেত থাকোঁতেই ঘৰত এসাঁজ খায় এসাঁজ নাখায় এতিয়া তেখেতৰ এগৰাকী কণমানি আছে আৰু ঘৰ পৰিয়াল তেওঁৰ পৰিবাৰে আছে আৰু তেনে অৱস্থাত
তেখেতক লৈ যোৱাত তেখেতলোকৰ ঘৰখন একদম মানে ভাত এসাঁজ খাবলৈও তেখেতলোকৰ দিগদাৰ হৈছে আৰু মই জানিব পাৰিছোঁ তেখেতে কি গুৰুং আছিলে শিবু প্ৰধানৰ কয়লা খনিত তেখেতে মহৰী হিচাপে আছিল সেই শিবু প্ৰধানকো আমি অনুৰোধ জনাইছোঁ তেখেত য'তে থাকক তেখেতক যেনেকৈ তেখেতে লৈ গৈছিলে ইয়াৰ পৰা তেওঁ মহৰী কৰিবলৈ তেনেকৈ যেন তেখেতক আহি ঘৰত চমজাই দিয়ে তাকে মই শিবু প্ৰধানলৈ আমি টাই আহোম যুৱ পৰিষদ আৰু এই তিৰাপ মৌজাৰ ৰাইজ হৈ এটি অনুৰোধ জনালোঁ ধন্যবাদ আমাৰ 3 মাইল আহি উপস্থিত হৈছোঁ আজি আমাৰ টাই আহোম ছাত্ৰ সন্থা এয়া গোৰ্খা ছাত্ৰ সন্থা অসম স্বাধীনতা ছাত্ৰ সন্থা AGYCP যিহেতু আমাৰ 2 সপ্তাহ ধৰি আমি শুনিবলৈ পাইছিলোঁ যিটো আমাৰ এই লেখক বৰা ডাঙৰীয়াক 2 সপ্তাহ আগত কোনোবাই সংগঠনে উঠাই নিয়া বুলি আমি গম পাইছোঁ কিন্তু মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতু এই লেখক বৰা যিজন দিন হাজিৰা কৰি থকা মানুহ তেওঁ কষ্টৰে তেওঁ পৰিয়ালক পোহপাল কৰি থকা মানুহটোক আজি কোনোবা দল সংগঠনে উঠাই নিয়াটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁক অনুৰোধ জনাইছোঁ যিহেতু আহ্বান জনাইছোঁ তেওঁ পৰিয়ালবৰ্গ আজি যিটো বিপদত আছে সেই বিপদত চকু দি পেলাই তেওঁ পৰিয়ালৰ তেওঁ লেখক বৰা ডাঙৰীয়াক যাতে সোনকালে উভতাই দিয়ে তাৰ কাৰণে আমি কাতৰ অনুৰোধ জনাইছোঁ প্ৰবঞ্চকৰ বহিৰাষ্ট্ৰত কৰ্ম সংস্থাপনৰ নামত জালিয়াতি জুৰিয়াৰ আৰক্ষীৰ জালত এক কুখ্যাত ভিজা জালিয়াতিৰ প্ৰবঞ্চক ভিজা নামত লাখ লাখ টকা সংগ্ৰহ কৰি প্ৰবঞ্চনাৰ অভিযোগ আব্দুল বাৰেক নামৰ লোকজনৰ বিৰুদ্ধে জুৰিয়াৰ বিভিন্ন অঞ্চলৰ শিক্ষিত যুৱকসকলক বিদেশত কৰ্মৰ বাবে ভিজা বনোৱাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ ভুৱা প্ৰবঞ্চক আব্দুল বাৰেকৰ বিৰুদ্ধে ভিজাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি ভুৱা ভিজা বনাই লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰি আত্মগোপন কৰি থাকে এই প্ৰবঞ্চকটোৱে আজি জুৰিয়াৰ লালুংগাঁৱৰ বাবুল হুছেইনৰ অভিযোগৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে আটক কৰে কুখ্যাত প্ৰবঞ্চক আব্দুল বাৰেকক বাৰেকৰ হাতত টকাখিনি আছে মানে আপুনি দিছিলে ইমানৰ হাতত না মই দিছিলোঁ ইমানৰ হাতত ইমানে বাৰেকক দিছিলে হা ইমানে বাৰেকক দিছিলে আপোনাৰ সন্মুখতে দিলে মই এইটো দেখা বাৰেকে স্বীকাৰ কৰিছে নে নাই হা হা বাৰেকে স্বীকাৰ কৰিছে হা কিমান টকা দিছে বুলি কৈছে মই 1 লাখ টকাটো দিছিলোঁ 1,20,000 টকা দিছিলোঁ হা এতিয়া মোক 20,000 দিলে 1 লাখ টকা আছে বাৰেকৰ হাতত আছে টকা হা এই প্ৰবঞ্চকৰ দলে বহুদিনৰ পৰাই জুৰিয়াৰ বেকাৰ যুৱক যুৱতীসকলক বিদেশত কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনে ভিজা বনোৱাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল বুলিও অভিযোগ উত্থাপিত হৈছে সাম্প্ৰতিক জুৰিয়া আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহ কৰিবৰ বাবে জেৰা অব্যাহত ৰাখিছে জুৰিয়া আৰক্ষীয়ে মই লৈছিলোঁ যিটো সেইটো বাৰেকক মই পইচা দি দিলোঁ সেই মানুহজনে জানে নে নাই জানে আচ্ছা মানুহজনে জানে যে বাৰেকক পইচা দি দিছোঁ পিছতে বাৰেকে কামবিলাক কৰি আছে এতিয়া মানুহজনক পঠোৱা নাই সেইটো মোৰ ওপৰত হেঁচা আহিছিলে যে পইচাটো হেৰি কৰি দিয়া মই ঠিক আছে বাৰেকত কথা পাতি দিম পিছতে বাৰেকক কথা পাতিলোঁ বহুত কিবা কিবি কৰিলোঁ বহুত মানুহ আৰু গ্ৰামৰ মানুহ আহিছে আহি বহিছে সি এতিয়া টকাবিলাক নিদিয়ে পিছতে আৰক্ষীৰ ওচৰত আহিলোঁ মানুহজন যি মানুহজনৰ টকা সি আহিছে আৰক্ষীৰ ওচৰত অহাৰ পিছতে এতিয়া 1,000 এটা দিলে মানুহজনে 1,000 দিলে এতিয়া আটক কৰিছে নে তাক আটক কৰিছে কাক কৰিছে বাৰেকক আজিৰ পুৱাৰ খবৰ ইমানে আছিল আৰু পৰৱৰ্তী বাবাতৰিৰ বাবে কেৱল চাই থাকিব এনি ভাৰত 24 ধন্যবাদ